ছাত্ৰ-ছাত্ৰীসকল আজি আমি 7.3 অনুশীলনীৰ অংকসমূহ সমাধান কৰিবলৈ যোৱাৰ আগতে কেইটামান কথা ক'ব বিচাৰিছোঁ। আজি আমি ইয়াত ব্যৱহাৰ কৰিবলগীয়া চিকাৰ্যকেইটা হ'ল বা উপবাদ্য বুলি ইয়াত দিয়া আছে বাহু 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 চিকাৰ্য আৰু আনটো চিকাৰ্য হ'ল সমকোণ অতিভুজ বাহু। এইকেইটা আমি কেনেকৈ এপ্লাই কৰিম তোমালোকে চাবা, ভালদৰে লক্ষ্য কৰিবা। প্ৰথম অংকটো দিছে একে ভূমিত BCৰ ওপৰত ত্ৰিভুজ ABC আৰু DBC দুটা সমবাহু ত্ৰিভুজ এনেকৈ অঁকা হৈছে যাতে শীৰ্ষবিন্দু A আৰু D BCৰ একেফালে থাকে আৰু AD বাহুডাল বহাই দি ই BC ভূমিক P বিন্দুত কাটিছে আৰু প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ABC। আমি প্ৰথম প্ৰমাণটো আমি চাওঁ। এক নম্বৰ প্ৰমাণটোত আমি বিশেষত্বটো লিখি ল'লোঁ। ত্ৰিভুজ ABC আৰু BDC একে ভূমি বুলি কৈছে, BC ভূমিৰ ওপৰত অৱস্থিত, একেফালে আছে A আৰু D বিন্দু। প্ৰমাণ কৰিব লাগে যে ABD ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD। ইয়াত কৈছে যে আমি ইয়াত যিকেইটা চিকাৰ্য ব্যৱহাৰ কৰিম সেইটো হ'ল বাহু 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 চিকাৰ্য আৰু এইটো হ'ল সমকোণ অতিভুজ বাহু। এই তিনিটা আমি দুটা চিকাৰ্য আমি ব্যৱহাৰ কৰি আমি এইখিনি অংকখিনি সমাধান কৰিম। প্ৰথমতে এক নম্বৰটো লওঁ। ত্ৰিভুজকেইটা লিখি লৈছোঁ। এতিয়া ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ইয়াত চালোঁ সমদ্বিবাহু বুলি যিহেতু কোৱা আছে, এডাল বাহুৱে সমান দিয়া আছে। প্ৰথম বাহুডাল ল'লোঁ AB = AC, ব্ৰেকেটত লিখিম দিয়া আছে। দিয়া আছে লিখিব পাৰোঁ, প্ৰশ্নমতেও লিখিব পাৰোঁ। তাৰপিছত আমি মাজৰ বাহুডাল AD আৰু AD দুইটা ত্ৰিভুজৰ সাধাৰণ বাহু বুলি লিখিলোঁ। সাধাৰণ শ্বৰ্ট ফৰ্মত লিখিছোঁ বাহু। নেক্সট আহি গ'ল BD = DC। আমাক দিয়া আছে দুটা সমদ্বিবাহু ত্ৰিভুজ BD = DC। এটাকে কি হ'ল, এইটো হ'ব, এইটো আমি লিখিব পাৰোঁ দিয়া আছে। এটাকে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC। আৰু এইটো হৈ যোৱাৰ লগে লগে আমি CPCTত কেইটামান কথা লিখি দিব পাৰোঁ যে এইটো সমান যেতিয়া হৈ গ'ল, এই কোণটো আৰু এইটো কোনো সমান হৈ গ'ল, এইটো আমি লিখি দিওঁ। এতেকে এংগুল BAD, এই এংগুলটো এই দুটা = এংগুল DAC আৰু ব্ৰেকেটত লিখি দিয়ে CPCT। এই কুৱেশ্যনটোত এটা দিয়া আছে যে এইটো প্ৰমাণ কৰা বুলি এইটো দিয়া আছে যে APয়ে এংগুল A সমদ্বিখণ্ডিত কৰিছে। এইটো অলৰেডি আমাৰ প্ৰমাণ হৈ গ'ল। এইটো আমি ইয়াত ক'ব পাৰোঁ। তাৰপিছত নেক্সট আমাৰ 2 নম্বৰ অংকটোলৈ আহোঁ। 2 নম্বৰটোত দিছে ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACPৰ কি আমি সমান আমি লিখি ল'ম। ইয়াত আমি এইটো পাইছোঁ, এইটো বাহুডাল পাইছোঁ, এইডাল বাহু সমান, আৰু ইয়াত AB = AC লিখিম। আগৰটোৰ নিচিনাকৈ দিয়া আছে লিখিম, দিয়া আছে। নেক্সট আহিলে এইডাল বাহু সাধাৰণ বাহু, কিন্তু ইয়াতে কথা এটা হ'ল কি, অকল যে আমি এইটো চিকাৰ্য যে আমি ব্যৱহাৰ কৰিম সেইটো কথা নহয়। তো ইয়াত আমি দেখিলোঁ এইডাল আমি এতিয়ালৈকে সৰ্বাংগসম, এইডাল আৰু এইডাল বাহু সমান বুলি আমি প্ৰমাণ কৰিব পৰা নাই, সেইকাৰণে আমি ইয়াত চিধাই ইউজ কৰিব নোৱাৰোঁ। তেনেহ'লে আমি বাহু কোণ বাহু চিকাৰ্য আমি ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ কাৰণে মই এইটো ইয়াত লিখি ল'লোঁ BAD = CAD। এইটো আমি ইয়াত বনাই ল'লোঁ। তেনেহ'লে নেক্সট লিখিম, এই কোণটো লিখিব লাগিব এংগুল BAP বুলি লিখিব পাৰোঁ। D আৰু P একেটা লাইনতে আছে, P বুলি লিখি দিলোঁ
DAC বা PAC এইটো ব্ৰেকেটৰ আগত আমি প্ৰমাণিত বুলি লিখি দিব পাৰে আমি ইয়াত প্ৰমাণ কৰি থৈছোঁ ইয়াত একত প্ৰমাণ কৰিছোঁ প্ৰমাণিত একত এইটো লিখি ল'লে একত আমি অলৰেডি প্ৰমাণ কৰি থৈছোঁ তাৰপিছত নেক্সট আমি লিখিম এডাল বাহু দুইটা ত্ৰিভুজৰে AP হ'ল সাধাৰণ বাহু ইয়াত আমি লিখি দিওঁ AP ইকুৱেল টু AB সাধাৰণ বাহু এতেকে ত্ৰিভুজ ABP সৰ্বাংগ সমত্ৰিভুজ ACP ইয়াত ব্যৱহাৰ হোৱা স্বীকাৰ্যটো হ'ল সাইড এংগল সাইড আৰু আগত আমি ব্যৱহাৰ কৰা ইয়াত স্বীকাৰ্যটো হ'ল SSS এইটো তেতিয়াহ'লে আমাৰ ইয়াত যিটো দিছিলে ইয়াত যে আমাক দিছিলে যে PA এংগল এক সমদ্বিখণ্ডিত কৰে তেনেহ'লে এইটো প্ৰমাণিত হৈ গ'ল লিখিব পাৰোঁ PA এক সমদ্বিখণ্ডিত কৰিলে ইয়াত আমি লিখিম BP এতেকে BP ইকুৱেল টু PC ব্ৰেকেটত লিখিম CP CT এইটো আমি 2 বুলি দি থৈ দিওঁ এতিয়া আমাক নেক্সট আমাক দিছে এংগল D টো দেখাব লাগে এই D কোণটো BD আমি এটা প্ৰমাণ হৈ গ'ল D কোণটোক সমদ্বিখণ্ডিত কৰিছে বুলি দেখাব লাগে তেনেহ'লে আমি নেক্সট এই ত্ৰিভুজটো লৈ লওঁ এতিয়া আমি ত্ৰিভুজ লওঁ এইটো ত্ৰিভুজ BDP ত্ৰিভুজ এতিয়া আমি ত্ৰিভুজ লৈছোঁ BDP ত্ৰিভুজটো লৈছোঁ BDP আৰু ত্ৰিভুজ DEC ইয়াত প্ৰথম ল'ম BD ইকুৱেল টু DC দিয়া আছে তাৰপিছত ল'ম এডাল BP আমি BP ইকুৱেল টু PC এইটো আমি ক'ৰপৰা পালোঁ এই দুইটো আমি দুইটো অলৰেডি প্ৰমাণ কৰিছোঁ দুইৰ পৰা বুলি লিখিলে হ'ল তাৰপিছত DP হ'ল সাধাৰণ বাহু DP ইকুৱেল টু DP সাধাৰণ বাহু হ'ল এতেকে ত্ৰিভুজ BPD সৰ্বাংগ সমত্ৰিভুজ DPC আৰু এইটো আমি লগালগ লিখি দিব পাৰোঁ এতেকে এংগল এই এংগলটো লিখি দিব পাৰোঁ এইটো এংগল আমি লিখিব পাৰোঁ ইকুৱেল টু এইটো এংগল আমি ইয়াত লিখি দিব পাৰোঁ এতেকে BDP is equal to angle PDC CP CT অৰ্থাৎ DP এ গোটেই বাহুডাল লিখি দিছোঁ AP এ এংগুল দিক সমদ্বিখণ্ডিত কৰিছে হৈ গ'ল এইডোখৰত আমি নেক্সট এটা কৰি দিম এতিয়া আমাক লাগে নেক্সট কুৱেশ্যনটো কৈছে কি AP ডাল BC ওপৰত লম্ব বুলি কৈছে ইয়াত লম্ব বুলি দেখাব লাগে তেনেহ'লে আমি 4 নম্বৰ প্ৰমাণটোত কৰোঁ এইটো পাই যাম আমি ইয়াৰ পৰা লিখিব পাৰোঁ এংগুল DPB এংগুল DPB is equal to angle DPC এটো হ'ব CP CT এই কোণ দুটা সমান হৈ গ'ল তাহলে এই কোণ দুটা যেহেতু কি কোণ রৈখিক জুড়িয়া কোণ আকৌ আমি যেহেতু লিখিছো যেহেতু DPB প্লাস অ্যাঙ্গল DPC ইকুয়াল টু 180 ডিগ্রি রৈখিক জুড়িয়া কোণ তাৰপিছত লিখিম এটো একাটা লিখিলে হল টুৱাইস অফ DPB is equal to 180 ডিগ্রি তাকে অ্যাঙ্গল DPB is equal to 180 divided by 2 is equal to 90 অর্থাৎ
AP পাৰপেণ্ডিকুলাৰ BC আৰু লম্ব সমদ্বিখণ্ডক যদি কয় তো লম্ব আমি সমদ্বিখণ্ডক আমি অলৰেডি দেখালোঁ BP ইকুৱেল টু ইয়াত আমি দেখাই থৈছোঁ BP ইকুৱেল টু CP আৰু BP ইকুৱেল টু CP তেনেহ'লে লম্বও হ'ল সমদ্বিখণ্ডকো হ'ল এইবাৰ আমি 2 নম্বৰ অংকটো চাওঁ 2 নম্বৰ অংকটো দিয়া আছে ত্ৰিভুজ ABC সমদ্বিবাহুৰ AD উন্নতি ADডাল উন্নতি মানে ইয়াৰ পৰা লম্ব এইটো 90 ডিগ্ৰী হৈ আছে তাৰপিছত দিয়া আছে AB ইকুৱেল টু AC এই দুটা বাহু আমাক সমান বুলি দিয়া আছে প্ৰমাণ কৰা যে AD এ BC সমদ্বিখণ্ডিত কৰিছে AD এ BC সমদ্বিখণ্ডিত কৰিছে তেনেহ'লে আমি ইয়াত কি কাৰ্য ব্যৱহাৰ কৰিম আমি ইয়াত ওলাই আছে সমকোণটো এইটো তাৰ বিপৰীত বাহুডাল এইডাল অতিভুজ আৰু এইডাল সাধাৰণ বাহু তেনেহ'লে সমকোণ অতিভুজ বাহু চিকাৰ্য লগাই এইটো আমি সমাধান কৰিব পাৰিম তেনেহ'লে আমি প্ৰথম অতিভুজটো লওঁ এতিয়া ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC প্ৰথম লিখিম সমকোণটো লিখিম যিহেতু আমি সমকোণ অতিভুজ বাহু চিকাৰ্যত প্ৰয়োগ কৰিবলৈ গৈ আছোঁ ADB ইজ ইকুৱেল টু ADC ব্ৰেকেটত লিখিম 90 ডিগ্ৰী বুলি লিখিলে হ'ল তাৰপিছত লিখিম অতিভুজডাল AB ইজ ইকুৱেল টু AC প্ৰশ্নমতে বা দিয়া আছে যি নিলে লিখিলে হ'ল প্ৰশ্নমতে তাৰপিছত এইডাল সাধাৰণ বাহুডাল লিখিম AD ইজ ইকুৱেল টু AD সাধাৰণ বাহু এতেকে ত্ৰিভুজ ADB সৰ্বাংগসম ত্ৰিভুজ ADC তাৰপিছত ইয়াত চিকাৰ্যটো কি হ'ব RHS মানে সমকোণ অতিভুজ বাহু চিকাৰ্যটো ইয়াত হ'ব নেক্সট আমি এটাকে আমি লিখিব পাৰোঁ BD ইজ ইকুৱেল টু DC তেনেহ'লে আমাৰ ইয়াৰ পৰা প্ৰমাণ কৰি অৰ্থাৎ AD এ BC সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ AD এ BC সমদ্বিখণ্ডিত কৰিছে এইটো 1 নম্বৰ প্ৰমাণ হৈ গ'ল নেক্সট লিখিছে AD এ এংগুল A ইয়াৰ পৰাই আমি লিখি দিব পাৰোঁ আকৌ এংগুল BAD এইটো কোণ সমান BAD ইজ ইকুৱেল টু ইয়াত যেনেকৈ আমি CPCT লিখিব লাগিব ইয়াতো লিখিম DAC এইটো লিখিম CPCT ইয়াতো CPCT লিখিব পাৰোঁ নহয় দুটা ত্ৰিভুজ সৰ্বাংগসম হৈ যোৱাৰ লগে লগে অনুৰূপ অংশবিলাক সমান হয় সেইকাৰণে এইটো সমান হ'ল আৰু এই কোণটো সমান হয় এতেকে অৰ্থাৎ কি হ'ব AD এ এংগুল A সমদ্বিখণ্ডিত কৰিছে এইবাৰ আমাৰ 3 নম্বৰ অংকটো দিয়া আছে ABC আৰু PQR ত্ৰিভুজৰ AB ইজ ইকুৱেল টু PQ BC ABC বাহু ইজ ইকুৱেল টু QR আমাক দিয়া আছে আৰু মধ্যমা এডাল AM এডাল মধ্যমা আৰু PN মধ্যমা তেনেহ'লে মধ্যমা মানে কি M টো আৰু N টো দুইটা ত্ৰিভুজৰ মধ্যবিন্দু এতিয়া প্ৰমাণ কৰিব লাগে যে ABM সৰ্বাংগসম ত্ৰিভুজ PQN আৰু দিছে আমাক তাৰপিছত আমি প্ৰমাণ কৰিবলৈ ABC আৰু PQR দুটা সৰ্বাংগসম ত্ৰিভুজ বুলি প্ৰমাণ কৰিব লাগে আমি প্ৰথম লৈ লওঁ 1 নম্বৰটো লৈছোঁ এতিয়া ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQN R আছিল PQN ঠিকে আছে এইটো মধ্যবিন্দু PQN
প্ৰথম ল'ম AB ইকুৱেল টু PQ, এইটো আমাক দিয়া আছে নেক্সট আহিলে AM ইকুৱেল টু কি ল'ম PN ল'ম, এইটো আমাক দিয়া আছে। তাৰপিছত লিখিম BM ইকুৱেল টু QN, আৰু কেলৈ লিখিম চাইডত লিখিব লাগিব BM ইকুৱেল টু QN লিখিলোঁ। ইয়াত আমি লিখিম যিহেতু BC ইজ ইকুৱেল টু ইয়াত বনাই লিখিলোঁ QR, তাৰ কাৰণে হাফ অফ BC ইজ ইকুৱেল টু হাফ অফ QR ইয়াত লিখি দিছোঁ। তাকে B ইভাগে লিখি M আৰু আধাটো আধাৰ সমান হ'ব, আৰু M আৰু N ক্ৰমে BC QRৰ মধ্যবিন্দু হোৱাৰ কাৰণে এই দুটা সমান হ'ল। আমি কাৰণবিলাক সদায় লিখিবই লাগিব, কি কাৰণত সমান হ'ল, কেলৈ হ'ল। এতেকে ত্ৰিভুজ ABM সৰ্বাংগসম ত্ৰিভুজ PQN, আৰু ইয়াত চিকাৰ্য ব্যৱহাৰ হ'ল SSS। এতিয়া আমি কৰিবলৈ গৈ আছোঁ এই দুটা ত্ৰিভুজ সৰ্বাংগসম, আৰু তাৰ কাৰণে মই চাই দেখিলোঁ যে এই কোণটো আমাক প্ৰয়োজন হ'ব, আৰু এডাল বাহু সমান, এডাল বাহু সমান, মাজৰ আমাক কোণ এটা লাগিব। কাৰণ আমি ইয়াত এইটো কোণহে আমি সমান ল'লোঁ, এই ত্ৰিভুজ দুটাই আমি সৰ্বাংগসম দেখালোঁ, এইটোতো দেখুওৱা নাই, সেইটো কাৰণে মই কোণটো লৈ ল'লোঁ। therefore লিখিম এংগুল B ইজ ইকুৱেল টু এংগুল Q, আৰু বিকেটত লিখিম CT 1 বুলি লিখি থওঁ। নেক্সট আমি এইটো ত্ৰিভুজলৈ আহোঁ, যিটো আমি প্ৰমাণ কৰিম এতিয়া। 2 নম্বৰটো আহোঁ। এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ ইয়াত কথা নাই, আমি চিকাৰ্যকেইটা লগালেই হ'ল। নেক্সট আমি লিখিম AB ইজ ইকুৱেল টু, ইয়াত লিখি যাম AB ইজ ইকুৱেল টু AC আগৰ নিচিনাকৈ দিয়া আছে। তাৰপিছত কোণটো যে আমি লিখিছিলোঁ, কোণটো লিখিব লাগিব এংগুল B ইকুৱেল টু এংগুল Q। ক'ৰ পৰা লিখি পালোঁ, 1ৰ পৰা। আমি অলৰেডি আগত প্ৰমাণ কৰি থৈছোঁ এইটো। তাৰপিছত আমি লিখিম BC ইজ ইকুৱেল টু QR, যিহেতু আমাক দিয়া আছে, BC আৰু QR সমান বুলি আমাক দিয়া আছে, এইটো লিখিম দিয়া আছে বা প্ৰশ্নমতে। এতেকে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR, আৰু ইয়াত চিকাৰ্য হ'ল ছাইড এংগুল ছাইড, বাহু কোণ বাহু। এইবাৰ আমি প্ৰমাণ কৰিবলৈ লৈছোঁ 4 নম্বৰ অংকটো। 4 নম্বৰ অংকটো দিয়া আছে BE আৰু CF দুডাল সমান উন্নতি ত্ৰিভুজ ABC। গতিকে ত্ৰিভুজ ABC BE সমান পাৰ্পেণ্ডিকুলাৰ, ইয়াত লিখিছোঁ AC বিশেষ সূত্ৰত, CF পাৰ্পেণ্ডিকুলাৰ AB, BE ইকুৱেল টু CF, এই উন্নতি দুডাল সমান বুলি দিয়া আছে। প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এই দুটা সমদ্বিবাহু ত্ৰিভুজ বুলি আমি প্ৰমাণ কৰিব লাগিব। তেনেহ'লে আমি ইয়াত যদি আমি চাওঁ, এইটোত আমাৰ সমান হ'ব, এইটোত নহ'ব। এই ত্ৰিভুজ দুটা ল'লে আমি কি পাম, কাৰণে বাহুকেইডাল আমাৰ সমান দিয়ে, এই উন্নতিডালহে আমাক সমান দিয়া আছে, হয়নে? সেইটো কাৰণে আৰু ইয়াত এই কোণটো আমি ল'ব পাৰোঁ, এই কোণটো সমান কোণটো লৈ ল'লেই হৈ গ'ল। এই ত্ৰিভুজ দুটাত আমি এইটো আছে কোণ বাহু ল'ব পাৰোঁ, কোণ বাহু চিকাৰ্যমতে এই ত্ৰিভুজ দুটা আমি সৰ্বাংগসম কৰিব পাৰোঁ। কিন্তু আমাক কুৱেশ্যনটোত আমাক দিয়া আছে যে ৰাইট এংগুল হাইপ'টেনিয়াছ ছাইড সমকোণ অতিভুজ বাহু চিকাৰ্য ব্যৱহাৰ কৰিহে ইয়াক প্ৰমাণ কৰিব লাগে। সেইটো কাৰণে আমি BCF আৰু BCE ত্ৰিভুজ দুটা আমি ল'ব লাগিব। সেইকাৰণে আমি ইয়াত লৈছোঁ, প্ৰমাণত লিখিছোঁ। এতিয়া ত্ৰিভুজ BCF
আৰু ত্ৰিভুজ বি চি ইৰ কি ল'ম প্ৰথম কোণ দুটা ল'ম কাৰণ সমকোণ অতিভুজ বাহু প্ৰথম সমকোণ দুটা ল'ম এংগল বি এফ চি ইজ ইকুৱেল টু এংগল বি ই চি ব্ৰেকেটত লিখিম 90 ডিগ্ৰী তাৰপিছত এইটো যেহেতু সমকোণৰ বিপৰীত বাহুডালক অতিভুজ বুলি কয় তেনেহ'লে এডাল অতিভুজ বি চি ইকুৱেল টু বি চি সাধাৰণ বাহু বুলি লিখিছোঁ তাৰপিছত আৰু উন্নতি দুডাল সমান নেক্সট লিখিম বি চি আছিলে না বি চি এফ তেনেহ'লে ইয়াৰ উন্নতি চি এফ হ'ব চি এফ ইজ ইকুৱেল টু বি ই আৰু এইটো আমাক দিয়া আছে বা প্ৰশ্নমতে আছে এতেকে ত্ৰিভুজ বি চি এফ সৰ্বাংগসম ত্ৰিভুজ বি চি ই আৰু ইয়াত ব্যৱহাৰ হোৱা চিকাৰ্যটো হ'ল ৰাইট এংগল হাইপ'টেনিয়াছ ছাইড এইটো হ'ল ৰাইট এংগল ইয়াৰ হাইপ'টেনিয়াছ বি চি হাইপ'টেনিয়াছ আৰু ছাইড এডাল ছাইড আৰু এডাল ছাইড এটাকে আমি ইয়াত লিখিম এংগল বি ইজ ইকুৱেল টু এংগল চি এইটো যে এই দুটা ত্ৰিভুজ যেতিয়া সৰ্বাংগসম হৈ গ'ল তেতিয়াহ'লে এইটোৰ এই কোণটো আৰু এইটো কোণ সমান হৈ গ'ল এইটো হ'ব চি পি চি টি আমি আগৰ অধ্যায়ত পাইছোঁ যে সমান কোণৰ বিপৰীত বাহুবোৰ ত্ৰিভুজৰ যেনেকৈ সমান হয় তেনে সমান বাহুৰ বিপৰীত কোণকেইটাও আমি সমান হয় আমি পাইছোঁ তেতিয়াহ'লে আমি লিখিম যিহেতু এংগল বি ইকুৱেল টু এংগল চি তেতিয়াহ'লে এংগল বিৰ অপজিট বাহু হ'ল এ চি ইজ ইকুৱেল টু আৰু এ চিৰ বিপৰীত বাহু হ'ল এংগল চিৰ বিপৰীত বাহু হ'ল এ বি ইকুৱেল টু এ বি ইয়াত লিখিম ত্ৰিভুজৰ চিম্বলটো দিছোঁ সমান কোণৰ বিপৰীত বাহু সমান কোণৰ বিপৰীত বাহু সমান সমান এইটো এই অনুশীলনটো একেবাৰে লাষ্টৰ অংকটোলৈ আমি আহিছোঁ ইয়াত দিয়া আছে ত্ৰিভুজ এ বি চি সমদ্বিবাহু ত্ৰিভুজ য'ত এ বি ইকুৱেল টু এ চি দিয়া আছে আৰু এ পি লম্ব বি চি বুলি আমাক দিয়া আছে প্ৰমাণ কৰিব লাগে যে এই দুটা এংগল বি ইকুৱেল টু এংগল চি আমি চিম্পুল এইটো অংকক আমি এই ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি প্ৰমাণ কৰিলে হৈ গ'ল এতিয়া আমি লিখোঁ এতিয়া ত্ৰিভুজ এ বি পি আৰু ত্ৰিভুজ এ পি চিৰ কি আমি লিখিম সমকোণ অতিভুজ বাহু এই চিকাৰ্যটো আমি ইয়াত ব্যৱহাৰ কৰিম প্ৰথম সমকোণটো লিখিম এ পি বি ইজ ইকুৱেল টু এংগল এ পি চি ব্ৰেকেটত লিখিম ইকুৱেল টু 90 ডিগ্ৰী তাৰপিছত লিখিম সমকোণ অতিভুজ আহিলে আৰু আমাক এইডাল বাহু সমান বুলি দিয়া আছে এ বি ইকুৱেল টু লিখিম এ চি ব্ৰেকেটত থাকিব দিয়া আছে আৰু নেক্সট আমি এ পি লিখিম এ পি ইকুৱেল টু এ পি সাধাৰণ বাহু এতেকে ত্ৰিভুজ এ বি পি সৰ্বাংগসম ত্ৰিভুজ এ পি চি আৰু ব্যৱহাৰ কৰা চিকাৰ্যটো হ'ল ৰাইট এংগল হাইপ'টেনিয়াছ ছাইড RHS বুলি লিখি দিছোঁ আৰু সেইটো হৈ যোৱাৰ লগে লগে আমাক কি কৈছে এংগল বি ইকুৱেল টু এংগল চিয়ে দেখাব লাগে তেনেহ'লে আমি কি লিখিম এংগল বি ইজ ইকুৱেল টু এংগল চি ব্ৰেকেটত লিখিম চি পি চি টি এনেকৈ আমি প্ৰমাণবিলাক কৰিব পাৰোঁ